নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল কেনেকৈ আছা আশা কৰিছো কিবা সকলো একদম বিৰাট ভালে এক্সাম কাক চাপিলে কিমান তাৰিখ এক্সাম তোমালোকৰ এক্সাম হ'ব 16 তাৰিখ ইংলিশ পেপাৰ আৰু ইংলিশ পেপাৰত নিশ্চয় তোমালোকে দেখিবলৈ পাবা এছে সো ফাৰ্স্ট কথা ইম্পৰ্টেন্ট এছে কি হ'ব পাৰে এবাৰ সেইটো কথা আলোচনা কৰিলো ইম্পৰ্টেন্ট এছে চন্দ্ৰয়ান 3 হ'ব ফিজিক্যাল এক্সাৰসাইজ হ'ব লাইফ অফ এ গ্ৰেট ম্যান হ'ব জাৰ্নি বাই বাস হ'ব এবাৰ ইম্পৰ্টেন্ট লগতে আৰু কেইটামান দিম মই কিন্তু মোৰ কথাটো হল আজিৰ ভিডিঅ'ত এইটো বিশেষ উদ্দেশ্য হল যে তোমালোকক এছে হাতত ধৰি ধৰি শিকোৱা মানে তোমালোকে ভিডিঅ' চোৱা আৰু টেনচন কৰিব নালাগে এই ভিডিঅ'খিনি তোমালোকে দুইবাৰ তিনিবাৰ চাই লোৱা ৰিপিট চাই লোৱা পিছত তোমালোকক এছে বোলা বস্তুটো মুখস্থ কৰিব নালাগে মুখস্থ কৰিবই নালাগে মানে এছে তোমালোকে ৰাটা মাৰি যে মুখস্থ কৰি যাবা পিছত কবা স্যাৰ এইটো সময়ত আপুনি এইটো দিলে আমি কেনেকৈ পৰীক্ষা শিকি যাম সাফিসিয়েন্ট টাইম তোমালোকে ৰিপিট কৰি যোৱা মোৰ লগত এছে খালাস হৈ যাব একদম এনেকুৱা মেথডছত শিকাম এছে এনেকুৱা ট্ৰিক্সত শিকাম এছে যাতে ইয়াত ফিট হৈ বহি যায় এইটো তোমালোকে শিকি লোৱা আয়ত্ত কৰি লোৱা আৰু কেতিয়াও নাপাহৰা সো বন্ধুসকল কি এনেকুৱা ট্ৰিক্স আছে যিটোৰ দ্বাৰা আমি এছে শিকি পৰীক্ষাত লিখি আহিব পাৰো কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আমি এছেখন খোলাকৈ লিখিব পাৰো সো ফাৰ্স্ট কথা চন্দ্ৰয়ান 3 কাৰণে মই এছেৰ ভিডিঅ' এটা বনাইছো তাত অকল ইম্পৰ্টেন্ট দিছো চন্দ্ৰয়ান 3 টো মই এছে লিখাই দিছো বাট মই সেইখিনি এক্সপ্লেইন কৰা নাই আৰু সেইখিনি ট্ৰিক্সত লগোৱা নাই ঠিক আছে যদি তোমালোকৰ চন্দ্ৰয়ান 3 তেনেকুৱা মুখস্থ কৰি লৈছা তেতিয়া হলে তো বহুত ভাল যদি মুখস্থ কৰা নাই ট্ৰিক্সত শিকিব লাগে চন্দ্ৰয়ান 3 টো শিকাই দিব লাগে তেতিয়া হলে মই কি কৰিম ভিডিঅ' আপলোড কৰিবই লাগিব সো আজি কিন্তু মই চন্দ্ৰয়ান 3 আলোচনা কৰিবলৈ নাযাওঁ তোমালোকে যদি মোক কোৱা স্যাৰ চন্দ্ৰয়ান 3 ৰ ওপৰত এনেকুৱা ডিসকাশন কৰি আপুনি ভালদৰে কনসেপ্টটো কমাই দিওক মাথাত আৰু ট্ৰিক্স লগাই দিওক তেতিয়া হলে মই চন্দ্ৰয়ান 3 ৰ ওপৰত ভিডিঅ' বনাম ওকে আজি আমি বিশেষকৈ আলোচনা কৰিম ফিজিক্যাল এক্সারসাইজ আজিৰ এইটো ভিডিঅ'ত পিছত তোমালোকে কমেন্ট যদি কৰা বাকি বিলাক লাগে তেতিয়া হলে হে দিম নহলে তোমালোকে কৈ আছা এতিয়া সময় কম স্যাৰ এতিয়া তো আৰু সময় নাই আমি নোৱাৰো তেতিয়া হলে তো আৰু খৰবনা এতিয়া তোমালোকৰ হে মৰ্জি আৰু গতিকে তোমালোকে কলে মই দিম কাৰণ মোক এতিয়া বহুত ভিডিঅ' বনাব লগিয়া হৈ আছে সকলো কনসেপ্ট বিলাক ক্লিয়াৰ কৰিব লাগিব সোশিয়ালৰ বহুতখিনি বাকি থাকি গল সেইখিনিও এটা টেনচন হয় না নহয় জিওগ্ৰাফিৰ আৰু অলপমান আছে দুটা লেকচাৰ হলে এটা চেপ্টাৰ 4 নম্বৰ চেপ্টাৰটো শেষ হৈ যাব আৰু কমন সকলো বস্তু দিবই লাগিব সেই কাৰণে মই অলপমান টেনচনত আছো যদিও তোমালোকে কোৱা ইংলিশৰ কাৰণে এইখিনি লাগে তেতিয়া হলে কি কৰি মাজিৰ ভিতৰতে এইখিনি সকলো তোমালোকক শিকাই দিবলৈ মই যত্ন কৰিম ওকে সো ডিসকাশন আৰম্ভ কৰিম কিন্তু প্ৰথমতে তোমালোকে এই চাৰিটা টপিক মনত ৰাখা এই চাৰিটা টপিকৰ পৰা আহাৰ চান্সেস খুবই বেছি ওকে এতিয়া কথাটো হল যে এছে এটা লিখোতে আমি টেকনিক কেনেকৈ ইউজ কৰিব পাৰো ট্ৰিপস কেনেকৈ ইউজ কৰিব পাৰো আৰু কেনেকৈ টেকনিকত আমি গুটেই ৰচনাখন লিখি আহিব পাৰো 150 words only 150 words এটো তো সিম্পল ৰচনা একেবাৰে সিম্পল আছে একেবাৰে সিম্পলতে কৰিব পাৰিবা আৰু সিম্পল ওয়ার্ডস ঠিক আছে সো চাই থাকা এতিয়া মই তোমালোকক সেই ফৰমেটটো লৈ আহিছো ট্ৰিক্সৰ টেকনিকৰ দিমাগদাৰ ওকে আমি এটা বস্তু জানিব লাগিব যে ইয়াত কি টপিক আমি লিখিব লাগিব ওকে কি বস্তু খুমাব লাগিব কি কেইটা বস্তু খুমালেহে এটো বস্তু মজেদাৰ হ'ব টেকনিক্যাল হ'ব একদম ৰোমাঞ্চকৰ হ'ব তেতিয়া মার্কস দিউতাই আউট অফ 6 মার্কৰ ভিতৰত পাৰিলে 7 মার্ক দি দিব ওকে মানে নিদি আৰু কলো আৰু কিন্তু মজেদাৰ বস্তুটো হল ইন্ট্ৰোডাকশন তাত আৰম্ভণিটো খুমাবই লাগিব বস্তুখিনি বুজি যাবা ইন্ট্ৰোডাকশন মানে আৰম্ভণি এটো খুমাবই লাগিব ফিজিক্যাল এক্সারসাইজত ইটস কাইন্ড ইয়াৰ প্ৰকাৰ ফিজিক্যাল এক্সারসাইজৰ প্ৰকাৰ কেইবিলাক কেনে ভাগত ভাগ আছে সেইখিনি লিখিব লাগিব এটো হ'ব নেক্সট ইয়াৰ পিছত ইটস বেনিফিট ইয়াৰ পৰা লাভালাভ কি ইয়াৰ পৰা আমি কি লাভ কৰিব পাৰো ফিজিক্যাল এক্সারসাইজ কৰিলে কি আমাৰ লাভ হ'ব ওকে ইটস ভ্যালু টু স্টুডেন্ট এটো স্টুডেন্টৰ কাৰণে কি ভ্যালু হয় স্টুডেন্টৰ কাৰণে ইয়াৰ ভ্যালু কি স্টুডেন্টৰ কাৰণে লৰা ছোৱালীৰ ছাত্ৰৰ কাৰণে এটো কিমান ভ্যালুএবল সেইটো আমি লিখিব লাগিব টেনশন নাই শিকি লবা সব বস্তু শিকি লবা আৰু শেষত কনক্লুজন মানে কি সামৰণি গটাব লাগিব সো এটা এছে এনেকা তোমালোকে লিখিবা নহয় মজেদাৰ এই কেইটা পাৰ্টস যদি ঘুমাই লোৱা নহয় মানে সোনে পে সোহাগা এনেকা শিকি লবা মানে কবই না লাগে সো প্ৰত্যেকটা পাৰ্টছত আমি শিকাই দিম প্ৰত্যেকটো পাৰ্টস তুমি কেনেকৈ লিখিব পাৰা ফার্স্ট ইন্ট্রোডাকশন পিছত কাইন্ডস পিছত আলোচনা কৰিম বেনিফিটস ইটস ভ্যালু টু স্টুডেন্ট ইয়াৰ পিছত কনক্লুজন ওকে সো চাই লোৱা প্ৰথমতে ইন্ট্রোডাকশনৰ পাৰ্টটো কেনেকৈ স্টাৰ্ট কৰিবা এনেকা হোলা শব্দ যিবিলাক ওয়ান ভাষাত হয় আমাৰ নিজৰ ভাষাত সেইবিলাক শব্দ ইউজ কৰি টেকনিক্যালি কৰিব পাৰো আমি কেনে এতিয়া মজা লিখি থাকিম এছে লিখা আৰম্ভ হৈ গল পাৰি যাম লিখি যাম মানে টেকনিকত শিকিলম ওকে সো ইন্ট্ৰোডাকশনৰ পাৰ্টসো ভালদৰে বুজি লবা কেনেকৈ লিখিবা
ইয়াত কেইটামান মই তোমালোকৰ লাইনস দি দিছো ইয়াৰ পৰা যেটো লাইনস তোমালোকৰ সোনকালে মনত থাকিব সেই লাইনখিনি উঠাই দি ইয়াত বহাই দিলে হৈ গল ইন্ট্ৰোডাকশন এটা মনত কেনেকৈ থাকিব সেইটো মই শিকাই দিছো তলৰ পৰা গাই যাম নে ওপৰৰ পৰা গাই যাম ওপৰৰ পৰা গাই গলে ভাল হ'ব মানে নহয় চাই লোৱা ওয়ার্ডস বিলাক বুজিবলৈ চেষ্টা কৰিবা আৰু লগে লগে নো ওয়ান ক্যান বি হ্যাপি নো ওয়ান ক্যান বি হ্যাপি নো ওয়ান কোনো সুখী হ'ব নোৱাৰে কোনো সুখী হ'ব নোৱাৰে নো ওয়ান ক্যান বি হ্যাপি কোনেও সুখী হ'ব নোৱাৰে উইদাউট গুড হেলথ নহলে কোনেও সুখী হ'ব নোৱাৰে ভাল স্বাস্থ্য নহলে কোনেও সুখী হ'ব নোৱাৰে যদি তোমাৰ ভাল স্বাস্থ্য নাথাকে তুমি সুখী হ'ব পাৰিবা জানো নোৱাৰিবা গতিকে ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় প্ৰথম ওয়ার্ডসটো আমি পাই গৈছো প্ৰথম সেন্টেন্সটো আমি পাই গৈছো মানে নহয় যে ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় মই কি বুজি পাইছো ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় নেকি হয় কথাটো সত্য ময়ে সুখী নহয় ভাল স্বাস্থ্য নহলে সো এটো ইংলিশত কেনেকৈ লিখিম ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় কেনেকৈ লিখিম নো ওয়ান ক্যান বি হ্যাপি নো ইমান সৰু সৰু নো ওয়ান ক্যান বি হ্যাপি উইদাউট গুড হেলথ ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় ওয়ার্ডসটো মনত থাকিছে যদি মনত থাকি আকৌ ৰিপিট কৰা নো ওয়ান ক্যান বি হ্যাপি উইদাউট গুড হেলথ ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় নো ওয়ান ক্যান বি হ্যাপি কোনেও সুখী নহয় কত উইদাউট গুড হেলথ ভাল স্বাস্থ্য নহলে কোনেও সুখী নহয় লিখি দিয়া বস্তুটো বুজি পাইছা তোমালোকে ইন্ট্ৰোডাকশনত লিখি দিয়া নো ওয়ান ক্যান বি হ্যাপি without good health এটা পয়েন্ট হৈ গল ইন্ট্ৰোডাকশন অলপমান পাৰি গলো স্যাৰ কোনেও সুখী নহয় ভাল স্বাস্থ্য নহলে ইমানখিনিটো বুজি পাইছো নেক্সট সেন্টেন্সটো কি লিখিম লিখি দিয়া যি ভাল লাগে লিখি দিয়া চাই লোৱা কি আছে কি কৰে টু বি হেলথ ফিজিক্যাল এক্সারসাইজ ইজ ভেরি নেসেসারি টু বি হেলথ আমার হেলথৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে ফিজিক্যাল এক্সারসাইজ বৰ প্ৰয়োজনীয় আমাৰ স্বাস্থ্যৰ কাৰণে মানে ইয়াত ৰাখিবলৈ চেষ্টা কৰা আমাৰ স্বাস্থ্যৰ কাৰণে ফিজিক্যাল এক্সারসাইজ বৰ প্ৰয়োজনীয় আমাৰ স্বাস্থ্যৰ কাৰণে ফিজিক্যাল এক্সারসাইজ বৰ প্ৰয়োজনীয় হয়নে নহয় মাইন্ডত ৰাখি লোৱা না তেতিয়ালে এটো ইংলিশত কি হ'ব আমাৰ স্বাস্থ্যৰ কাৰণে টু বি হেলথ কি প্ৰয়োজনীয় টু বি হেলথ ফিজিক্যাল এক্সারসাইজ প্ৰয়োজনীয় টু বি হেলথ ফিজিক্যাল এক্সারসাইজ to be health স্বাস্থ্যৰ কাৰণে physical exercise is very কি প্ৰয়োজনীয় ইংলিশ টু কি necessary প্ৰয়োজনীয় ইংলিশ কি necessary বা important so physical to be health আমাৰ স্বাস্থ্যৰ কাৰণে physical exercise is very necessary very important to be health স্বাস্থ্যৰ কাৰণে physical exercise is very necessary physical exercise বৰ প্ৰয়োজনীয় মনত থাকি গল লিখি দিয়া এটো to be health physical exercise is very necessary very necessary হৈ গল 2 নম্বৰ সেন্টেন্স বহুত দীঘলীয়া হৈয়ে গল আৰু কেইটামান আৰু এটা সেন্টেন্স হলে মোটামুটি ইন্ট্ৰোডাকশন শেষ হৈ গল সো ইয়াৰ পৰা যি ভাল লাগে সেইটো লিখিলে হ'ল সোৱা ফিজিক্যাল এক্সারসাইজ কিপস দা বডি ফিট এন্ড ফ্রি ফ্রম ডিজিজ ইয়াৰ অৰ্থটো কি ফিজিক্যাল এক্সারসাইজে কি কৰে বনাই ৰাখে the body বনাই ৰাখে বডি কেনেকৈ ৰাখে ফিজিক্যাল এক্সারসাইজ কিপস ফিজিক্যাল এক্সারসাইজে বনাই ৰাখে মনত ৰাখা ফিজিক্যাল এক্সারসাইজে বনাই ৰাখে কি বনাই ৰাখে the body বনাই ৰাখে কেনেকৈ বনাই ৰাখে ফিট এন্ড ফ্রি পুৰা ফিট বনাই ৰাখে কেনেকৈ বনাই ৰাখে পুৰা ফিট হয়নে নহয় এন্ড ফ্রি আৰু ফ্রি একদম মুকলিয়া মনটো একদম মুকলিয়া মানে কাম কৰিবলৈ মন যায় উৎসাহ আহিয়ে থাকে হয়নে নহয় সো ফিজিক্যাল এক্সারসাইজে কি কৰে কিপস দা বডি বনাই ৰাখে fit and free কেনেকা বনাই ৰাখে fit and free from disease বেমাৰৰ পৰা disease মানে বেমাৰ from disease বেমাৰৰ পৰা মুক্তি কৰি ৰাখে
ফিজিক্যাল এক্সারসাইজে আমাক কেনেকুৱা বনাই ৰাখে বেমাৰৰ পৰা মুক্তি কৰি ৰাখে আৰু ফিট এন্ড কেনেকুৱা বনায় ফ্ৰী বনায় ফিট এন্ড ফ্ৰী বনায় সো এইটো লাইন যদি পছন্দ লাগিছে ইয়াত ডালি দিয়া এইটো লাইন নহলে ইয়াৰ পৰা আৰু সহজ লাইন লাগে ওকে লৈ আহিছো মই ফিজিক্যাল এক্সারসাইজ এই লাইনখিনি লিখিব পাৰা ইট হেল্প আস ফৰ হাৰ্ড এন্ড স্মার্ট ওয়ার্ক এইটো আমাক সহায় কৰে ইটস হেল্প আস আমাক সহায় কৰে ইটস হেল্প আস এইটো আমাক সহায় কৰে ফৰ হাৰ্ড এন্ড স্মার্ট হাৰ্ড তো শব্দ কোন পাইছা হাৰ্ড আইছে কোৱেশ্চন পেপাৰ এইটো তো ক'ব পাৰা স্মার্টও শুনিছা এই লৰাজন বিৰাট স্মার্ট এইটো মনত থাকি গল গতিকে এইটো ইংলিছত ট্ৰান্সফাৰ কৰি দিয়া ইট হেল্প আস for hard and smart work এইটো আমাক হার্ড ওয়ার্ক আৰু স্মার্ট ওয়ার্ক কৰিবলৈ কি কৰে সহায় কৰে এইটো আমাক স্মার্ট ওয়ার্ক আৰু হার্ড ওয়ার্ক কৰিবলৈ কি কৰে সহায় কৰে এইটো লাইন বহুত মজা আহি গল হয় না নহয় নেক্সট লাইন ইট মেক্স আস হাই লুকিং পারসন ওহো কি সেন্টেন্স আইছে ইটস মেক আস এইটো আমাক বনায় মেক মানে বনোৱা এইটো আমাক কি কৰে বনায় তৈয়াৰ কৰে কেনেকুৱা তৈয়াৰ কৰে মেক আস হাই লুকিং পারসন হয়নে নহয় এজন দেখাত ভাল লগা ব্যক্তি বনাই দিয়ে হয়নে নহয় হাই লুকিং পারসন আমি যেতে দেখা পাও নহয় বডি বিলাক সিক্স প্যাক উলাই আছে আৰু সিক্স প্যাক উলোৱা মানুহ বিলাক দেখিবলৈ ভাল লাগে লৰা বিলাকে বিশেষকৈ সিক্স প্যাক বনায় আৰু পিছত আৰু ছৰি পিছে ঘুৰি থাকে না না থাকে কিমান ছোৱালী পাগল কৰি দিয়ে কবই না লাগে এনেকা গুড হেলথৰ পৰা বুজি পাইছা সো সেইটো এটা গুড বনাই থাকা জিম কৰি থাকিবা দেই লৰা বিলাক তেতে কি হ'ব এই চিচৰি বিলাক পিছে ঘুৰি থাকিব ঠিক আছে টেনশন নলবা একদম বডি বনাই লোৱা পিছত দেখিবা আৰু কি হয় সো এইটো একদম ইজি সেন্টেন্স ইট মেক আস হাই লুকিং পারসন এইটো আমাক কেনেকুৱা বনাই দিয়ে হাই লুকিং পারসন বনাই দিয়ে ওকে ইন্ট্রোডাকশন শেষ ইয়াৰ পৰা লিখি লোৱা তোমালোকৰ যেটো সেন্টেন্স ভাল লাগে তেনেকুৱা তিনটা সেন্টেন্স লৈ লোৱা আৰু তোমালোকে ইন্ট্রোডাকশনটো কৰি দিয়া কাম হৈ গল এতিয়া নেক্সট পাৰ্টত যাম ইটস তোমালোকৰ আছে ইটস কাইন্ডস এইটোৰ প্ৰকাৰটো কেনেকৈ লিখিম ফিজিক্যাল এক্সারসাইজ কি ধৰণে হ'ব পাৰে কি ধৰণে আমি শৰীৰক হেলথি কৰি ৰাখিব পাৰো অসমীয়াত প্ৰথমতে বুজি লোৱা কি আমি কৰিলে আমাৰ হেলথটো ভাল থাকে কাবাডী খেলিছো ক্ৰিকেট খেলিছো ভলিবল খেলিছো বেডমিন্টন খেলিছো ৰক ক্লাইম্বিং কৰিছো মানে পাহাৰত গৈছো উঠিছো হেনে নহয় দৌৰিছো ৰানিং কৰিছো ইয়াৰ পিছত ৰাতিপুৱা আমি খোজ কাঢ়ো এইবিলাক কি ফিজিক্যাল এক্সারসাইজ সবে ফিজিক্যাল এক্সারসাইজ গার্ডেনিং কৰিছো পানী দিছো এইবিলাকো ফিজিক্যাল এক্সারসাইজত কমাই পৰে সো এইবিলাকে তো কাইন্ডস এইবিলাকে তো এই কাইন্ডস বুলি কলে বেলেগ পৃথিৱীৰ পৰা আহা নাই ইটস কাইন্ড বুলি কলে আমাৰ পৃথিৱীৰ পৰা আছে আমি সদায় কৰি থকা বস্তুৰ পৰা আছে আৰু এইখিনিহে লিখিব লাগে এইখিনি লিখিলে লেটাকে মানে নহয় আমি চিন্তা কৰি আছো এই এ টু জেড লিখিবই লাগিব তেনেকা নহয় তো নিজে বনাই লিখা নিজৰ পৰা বনাই লিখা কি লিখিবা চোৱা মই কৈ দিছো কি লিখিবা একদম ইজি চাই লবা পঢ়ি যাবা there are there are many types of physical exercise বহুত ধৰণৰ আমি physical exercise পাও there are many মানে বহুত হয় না নহয় many types of physical exercise আমি বহুত ধৰণৰ physical exercise পাও there are many types of physical exercise এইটো সৰু ওয়ার্ড মুখস্থ না থাকিব নেকি থাকিব বহুত ধৰণৰ আমি physical exercise পাও there are many types of physical exercise they are কি সোয়া they are সেইবোৰ they are কি ক্রিকেট ক্রিকেট খেলু ভাই ক্রিকেট খেলু ফুটবল হৈ গল ফুটবল লিখি থাকা গেমস বিলাকৰ নাম দিগলিয়া কৰি যোৱা ৰচনাটো যিমানে দিগলিয়া কৰিবা কিমানেই ভাল তোমাৰ 150টা ওয়ার্ড হ'ব লাগিব তো বনাই যোৱা হয় নহয় সো ক্রিকেট খেলি ভাল পাও ফুটবল হকি টেনিস ব্যাডমিন্টন ভলিবল কাবাডি রানিং মর্নিং ওয়াকিং সোয়া কি মর্নিং ওয়াকিং ৰাতিপুৱা যে খোজ কাঢ়ো আমি সেইটো মর্নিং ওয়াক কৰো গতিকে মর্নিং ওয়াক কি হয় ফিজিক্যাল এক্সারসাইজ হয় রাইডিং কিবা এটা বস্তু রাইড কৰা যেনেকৈ সাইকেল চলোৱা রাইডিং সুইমিং খাতুৰা হয়নে নহয় সুইমিং বিলে খাতুৰা গার্ডেনিং কৰা পানী দিয়া হয়নে নহয় বা গার্ডেন ৰোৱা সেইবিলাক জিম এইটো আহি গল জিম লৰা বিলাকে কি কৰে জিম কৰে যোগা কৰো আমি হয়নে নহয় এনেকা কৰি একদম যোগা কৰো যে সেইবিলাক হৈছে যোগা or any other physical activities আৰু এনেকা বহুত physical activities or any other আৰু বেলেগ কি কৰো বিভিন্ন ধৰণৰ activities কৰো physical activities আমি কৰো বিভিন্ন ধৰণৰ physical activities আৰু আছে মানে নহয় শেষ কৰিব নোৱাৰি আৰু মনত থাকিলে তোমালোকে লিখি দিবা একো নাই ইংলিশ ওয়ার্ডস লিখি দিলে হৈ গল ইয়াৰ পিছত ইয়াত আৰু এটা শেষত লাইন দি দিবা এটো লাইন দিলে আৰু কি হৈ যাব মই কৈছো নহয় মজাৰ ওপৰত 12 মজা হ'ব মানে আৰু মজা হ'ব ঠিক আছে aimed at keeping the body এম বুলি কলে লক্ষ্য ইয়াৰ লক্ষ্য কাৰ লক্ষ্য ফিজিক্যাল এক্সারসাইজৰ লক্ষ্যটো কি এট কিপিং দা বডি
ফিট এন্ড অ্যাক্টিভ আমার বডি কি করে রাখা এইবিলাক ফিজিক্যাল এক্সারসাইজ যদি আমি কৰো তেতিয়া হলে এইবিলাকে আমাক কি কৰিব বডি ফিট কৰিব আৰু অ্যাক্টিভ কৰি ৰাখিব বডি কেনেকৈ কৰি ৰাখিব এন্ড ইয়াৰ লক্ষ্য হৈছে এট কিপিং আমাক তৈয়াৰী কৰি দিয়া কেনেকৈ আমাৰ বডিক বনাই দিয়া কেনেকৈ ফিট এন্ড অ্যাক্টিভ ফিট আৰু অ্যাক্টিভ কৰি তোলা কি কৰি তোলা ফিট এন্ড অ্যাক্টিভ কৰি তোলা ঠিক আছে ইয়াৰ লক্ষ্য সো এইখিনি বস্তুটো বুজি পাইছা এতিয়া তোমালোকে কি কৰিবা এইখিনি বুজাৰ লগে লগে তো হৈ গল কাম এতিয়া লেখা কাম আৰম্ভ কৰিবা বলে কি ফিজিক্যাল এক্সারসাইজৰ প্ৰকাৰ বুলি লিখিবা তুমি কাইন্ডস বুলি লিখিবা তো লিখিব পাৰা ইয়াৰ পৰা বনাই লিখিব পাৰা ও দেয়াৰ আৰ বহুত আছে ন দেয়াৰ আৰ সিঙ্গেল তো নহয় বহুত আছে গতিকে দেয়াৰ আৰ মেনি লিখিব লাগিব সো লিখি দিম আমি কি দেয়াৰ আৰ মেনি মানে নহয় বহুত আছে মেনি কি আছে types of physical exercise or type আছে তো লিখি দিম কি there are many type of physical exercise there are many types of physical exercise বহুত ধৰণৰ physical exercise আছে they are কি কি সেইবিলাক হল they are সেইবিলাক হল they are সেইবিলাক হল লিখি যোৱা কি কি আছে এইকেটা লিখি দিয়া মনত পৰা জি আইব উল্টা পুল্টা লিখিলে হ'ব একো নাই যে ক্রিকেট আগত লিখিছো পিছত ভলিবল লিখিছো এনেকুৱা নাই জি মাইন্ডত আই কেটো লিখি দিবা কি কি আছে ক্রিকেট ফুটবল হকি ব্যাডমিন্টন টেবল টেনিস হয় নহয় লিখি দিলা ইয়াৰ পিছত মর্নিং ওয়াকিং রাইটিং সুইমিং গেমিং জিম যোগা ইটিসি লিখি দিলা বহুতখিনি লিখি দিলা আৰু শেষত এইখিনি লিখাৰ পিছত কি লিখিবা এই লাইনটো লিখি দিবা এই লাইনটো কি কৰিব ইয়াক মজা বনাব এইখিনি লিখি গৈছা বহুত লিখি গৈছা এইটো ক্রিকেট ফুটবল ভলিবল সুইমিং হয় নহয় ব্যাডমিন্টন যোগা রানিং সানিং দি লাষ্টত কি লিখিবা ইট এইটোৰ কি হয় এইম ইয়াৰ এইমড হয় এইমড মানে কি লক্ষ্য ইয়াৰ এইমড কি হয় এট কিপিং এইটো কি বনায় কিপিং কিপিং দা বডি কি কৰে keeping the body কি কৰে কেনেকৈ বনায় বডি কিপিং কৰি ৰাখে কেনেকৈ কিপিং কৰি ৰাখে ফিট আৰু কেনেকৈ এন্ড অ্যাক্টিভ ফিট আৰু কেনেকৈ বনাই ৰাখে আমাক ফিট এন্ড অ্যাক্টিভ কৰি ৰাখে আমাক কেনেকৈ ৰাখে ফিট এন্ড অ্যাক্টিভ কৰি ৰাখে ফিট এন্ড অ্যাক্টিভ আমাক কেনেকৈ ৰাখে এইটোৱে ফিট এন্ড অ্যাক্টিভ কৰি ৰাখে সো এইটো হৈ গল তোমালোকৰ টাইপস অর কাইন্ডস কি কি কাইন্ডসৰ হয় এইখিনি মনত থাকি গল এতিয়া আমি আলোচনা কৰিম ইয়াৰ থাৰ্ড যেটো সেইটো হৈছে ইয়াৰ বেনিফিটস ইয়াৰ বেনিফিট কি কি ওকে এতিয়া ইটস বেনিফিট মানে কি ইয়াৰ পৰা আমাৰ লাভ কি হয় লাভ সো লাভৰ কাৰণে মই দি দিছো এইকেইটা পইণ্ট যি ভাল লাগে তাৰ পৰা যিকোনো 4টা বা 5টা পইণ্ট লিখি দিয়া হৈ গল সোৱা একেবাৰে ধুনিয়া মই বুজাই দিম মাইন্ডত কমাই দিম মনত ৰাখি লবা ফিজিক্যাল এক্সারসাইজ ইমপ্রুভ আওয়ার হেলথ এন্ড মাইন্ড ফিজিক্যাল এক্সারসাইজ ইমপ্রুভ করে প্রথমতে মাথাত যাম কত যাম মাথাত কি করে ফিজিক্যাল এক্সারসাইজে আমার কি করে মাইন্ড কি করে ফিজিক্যাল এক্সারসাইজে কি করে আমার মাইন্ড কি করে মাইন্ড ফিজিক্যাল এক্সারসাইজ ইমপ্রুভ আওয়ার হেলথ এন্ড মাইন্ড আমার বডি শরীর আৰু মাইন্ডটো কি করে ইমপ্রুভ করে কি করে ইমপ্রুভ করে বুঝি পাইছা মানে বঢ়াই দিয়ে বুঝি পাইছা আমার হেলথটো ভাল করে আর লগতে আমার এই মাইন্ডটো আছে নহয় কেটিও বঢ়াই গতিকে মনত ৰাখিবা ফিজিক্যাল এক্সারসাইজ ইমপ্রুভ আওয়ার হেলথ এন্ড মাইন্ড হৈ গল ইমান ধুনিয়া এটা শব্দ লিখি দিয়া এইটো ইয়াতে লিখি দিয়া বলে কি ফিজিক্যাল এক্সারসাইজ কি করে ফিজিক্যাল এক্সারসাইজে কি করে মনত ৰাখিবলৈ চেষ্টা কৰিবা ফিজিক্যাল এক্সারসাইজ সহজ ফিজিক্যাল এক্সারসাইজ ইমপ্রুভস করে কি ইমপ্রুভস করে ফিজিক্যাল এক্সারসাইজ ইমপ্রুভস কি করে আওয়ার কি আমার কি হেলথ আমার হেলথ ইমপ্রুভ করে আর কি করে ভেজা দিমাগ হয় না নহয় দিমাগ কি করে মাইন্ড কি করে উস্তাদ বনায় বহুত একদম তীব্র বেগে বনাই দিয়ে আর কি করে It makes our body strong. এইটো আমাৰ body strong বনায় it makes এইটো বনায় our body strong আমাৰ body strong বনায় একদম strong বনাই দিয়ে কি বনাই দিয়ে strong বনাই দিয়ে মনত পেলাবলৈ চেষ্টা কৰা প্ৰথমটো কি মাইন্ড আৰু হেলথ ডেভেলপ কৰে 2 নম্বৰত পাইছো এইটো আমাৰ body strong বনায় মজবুত বনায় কি বনায় মজবুত বনায় সো এইটো লিখি দিব পাৰা it makes our body strong এইটো কি লিখিবা it makes
our body strong হয় না নহয় এটো আমাৰ বডি কেনেকুৱা বনায় স্ট্ৰং বনায় ইয়াৰ পিছত লিখি দি আৰু এটা পইণ্ট ইট হেল্প us our digestion or food digestion of food এটো আমাক কি কৰে হেল্প ইটস হেল্প us ই আমাক সহায় কৰে ডাইজেশন মানে এই যে খাদ্যবিলাক খাইছা নহয় সেইবিলাক পচিব লাগিব তো আৰু সেইবিলাক নপচিলে বিভিন্ন ডিজিজ হ'ব পাৰে বেমাৰ হ'ব পাৰে সো তাৰ কাৰণে এই যেটো আমাৰ ডাইজেশন পচে যেটো পচন ক্ৰিয়া সেইটো কৰিবলৈ কোনে সহায় কৰে ফিজিক্যাল এক্সারসাইজ হেল্প us ফিজিক্যাল এক্সারসাইজে আমাক সহায় কৰে ডাইজেশন পচি যোৱা কি অফ ফুড খাদ্য বস্তু পচি যোৱাত সহায় কৰে খাদ্য বস্তু পচি যোৱাত কোনে সহায় কৰে physical exercise it help us এইটো আমাক সহায় কৰে ডাইজেশন অফ ফুড ফুড বিলাক পচি যোৱাত সহায় কৰে ফুড বিলাক পচি যোৱা ডাইজেশন মানে পচি যোৱা ফুড বিলাক পচি যোৱা হয় না নহয় সো it help us এইটো আমাক সহায় কৰে কি কৰাত সহায় কৰে কি কৰাত our digestion of food আমাৰ খাদ্য পচি যোৱাত সহায় কৰে হৈ গল এইটো পইণ্ট লিখিব পাৰা এইটো ডাইজেশন এইবিলাক মনত নাথাকে স্যার বাকি পয়েন্টস বিলাক কক আপুনি এইবিলাকে লিখিম ঠিক আছে বাকি কৈ দিছো it help us কি ব্লাড সার্কুলেশন এইটো আমাক ব্লাড সার্কুলেশন সহায় কৰে ব্লাড বিলাক সার্কুলেশন হৈ আছে নাই ব্লাড পৰিবহন হৈ আছে নাই এঠাৰ পৰা আনঠাইলৈ গুটে গাত গৈ আছে এইবিলাক কেতিয়া ফুল স্পিডত যাব ফুল এনার্জেটিকত যাব যেতিয়া তুমি ফিজিক্যাল এক্সারসাইজ কৰিবা বুক ডাউন মাৰি চাবা ব্লাড বিলাক ইমান স্পিডত অহা যোৱা কৰে আৰু যিমানে বেছি অহা যোৱা কৰিব কিমানে শৰীৰৰ অংগ পতংগলৈ অক্সিজেন যাব আৰু যিমানে অক্সিজেন যাব কিমানে তোমাৰ শৰীৰটো ভাল থাকিব এইটো আছো ইয়াতো দি দিছো এইটো পইণ্ট ইয়াৰ লগত ৰিলেটেড পইণ্ট এটা আছে চোৱা ইট হেল্প us to receive oxygen এটো আমাক অক্সিজেন লবলৈ সহায় কৰে ফিজিক্যাল এক্সারসাইজে কি কৰে অক্সিজেন লওতে সহায় কৰে ফিজিক্যাল এক্সারসাইজ হোৱাৰ পিছত মানুহ কি হয় পুৰা একদম হেৰান হৈ যায় ন তেতিয়া উশাহ নিশাহ লৈ থাকিব আৰু এই উশাহবিলাক কমাই থাকিব তেতিয়া কি হ'ব অক্সিজেন লওতে সহায় হয় কি হয় অক্সিজেন লওতে সহায় হয় ইট হেল্প us এটো আমাক হেল্প কৰে ৰিসিভ কৰিবলৈ মোবাইল ৰিসিভ কৰাটো সেইটো মনত ৰাখিবা ৰিসিভ কৰিবলৈ কি অক্সিজেন ৰিসিভ কৰিবলৈ সহায় কৰে এইটো পইণ্টটো লিখিব পাৰা হয় না নহয় ইয়াৰ পিছত যোৱা ইয়াত এইটো পইণ্ট হৈ গল এইটো পইণ্ট যোৱা ইট কন্ট্রোল ডিজিজ এটো ডিজিজক কন্ট্রোল কৰে বেমাৰক কন্ট্রোল কৰি ৰাখে বেমাৰী মানুহ হোৱাৰ লগে লগে কি কৰে যদি ফিজিক্যাল এক্সারসাইজ ৰেগুলাৰ কৰি থাকে সেই মানুহৰ বেমাৰ নহয় গতিকে সেইজনে বেমাৰক কন্ট্রোল কৰিব পাৰে গতিকে ফিজিক্যাল এক্সারসাইজ মাস্ট বি ইম্পৰ্টেন্ট ওকে ইট ইমপ্ৰুভস মেন্টাল ফিটনেস এটো আমাৰ মেন্টাল স্ট্ৰেটেজি আমাৰ মেন্টাল ফিটনেস কি কৰে স্ট্ৰং কৰে মেন্টাল পাৱাৰ দিমাগী পাৱাৰ যেটো দিমাগী পাৱাৰ এতিয়া কবলৈ গলে দিমাগ কাৰ বেছি জনে ফিজিক্যাল এক্সারসাইজ কৰিব সোৱালি বিলাকে কম কৰে গতিকে সোৱালি বিলাকৰ সাগে অলপমান বুজি পাইছা তো আৰু কি কব বিচাৰি আছো কম নেকি নহয় আজিকালি লেডিজ ফাস্ট অলপ মাইন্ডটো ফাস্ট হৈ যোৱা হয় না নহয় কিন্তু সোৱালি বিলাকৰ অলপ এটা কিন্তু তেৰা থাকে দেই বেকা থাকে জি বুজি আৰু বুজিছে পিছত লাখ বাৰ বুজাও কাম নহব আৰু আনসাবস্ক্ৰাইব কৰিবা নেকি চেনেলটো এনে কৈছো আৰু ঠিক আছে বেয়া নাপাবা সো এটো হৈছে তোমালোকৰ এইখিনি benefits এতিয়া আমি যাম ফিজিক্যাল এক্সারসাইজৰ স্টুডেন্টৰ লাইফত কি ভ্যালু আছে ঠিক আছে এইটো স্টুডেন্টৰ কাৰণে কি ভ্যালু হয় ইয়াৰ পৰা তোমালোকে লিখিব পাৰা স্টুডেন্ট ইয়াৰ পইণ্ট চাই ল মই একেটাতে দি দিছো কেনেকৈ লিখিবা স্টুডেন্ট শুড বি ভেৰি এলাৰ্ট অফ देयर হেলথ স্টুডেন্ট সদায় তেওঁলোকৰ বডিৰ কাৰণে এলাৰ্ট হৈ থাকিব লাগে জাগ্ৰত হৈ থাকিব লাগে হয় নহয় জাগ্ৰত হৈ নাথাকিলে বেমাৰী হৈ যাব পৰীক্ষা আহি আছে এতিয়া যে তেওঁলোকে নিজৰ হেলথটো নাচায় তেতিয়ালে কেতিয়া বেমাৰ হ'ব ঠিক নাই আৰু বেমাৰ হলেই শেষ হয় নহয় সো এইটো মুখস্থ কৰিলে কেনেকুৱা প্ৰথম পইণ্ট মানে পইণ্ট তোমালোকে তেনেকুৱা উঠাই দিবা পৰীক্ষা যেতিয়া লিখিবা তেতিয়া পইণ্টখিনি উঠাই পইণ্টৰ ঠাইত কি দিবা ফুল ষ্টপ বুলি দিবা ঠিক আছে ফুল ষ্টপ দি দিবা ওকে এতিয়া মই জাস্ট পইণ্ট হিচাপত দেখুৱাই আছো চোৱা স্টুডেন্ট শুড বি ভেৰি alert student সদায় alert হ'ব লাগে মনত ৰাখিবা student should be alert মনত পেলা student should be alert মনত থাকি গল of their health তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে student তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে সদায় alert হৈ থাকিব লাগে মানে নহয় if their health is not sound যদি তেওঁলোকৰ হেলথে শৰীৰে কাম নকৰা হয় সাউন্ডেই নকৰে তেতিয়া হলে they do not study hard তেতিয়া হলে তেওঁলোকে হাৰ্ড ষ্টাডি কৰিব নোৱাৰে কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে পাৰিবা নেকি বেমাৰী হলে কঠোৰ পৰিশ্ৰম কৰিব পাৰিবা নোৱাৰিবা এইখিনি কথা ইংলিশতে লিখিব লাগে কি লিখি দিলা বলে if they are যদি health is not sound তেওঁলোকৰ বডিয়ে সাউন্ডেই নকৰে তেতিয়া হলে they do not study hard তেতিয়া হলে তেওঁলোকে হাৰ্ড ষ্টাডি কৰিবই নোৱাৰে ওকে
ইয়াৰ পিছত দে শুড টেক কেয়াৰ তেওঁলোকে আমি টেক কেয়াৰ কৰো না নকওঁ ৰাতি যেতিয়া মেসেজ কৰো কাৰোবাক টেক কেয়াৰ হেভ এ সুইট ড্ৰিম হয় না নহয় তেতিয়া এইবিলাকে ক'ব লাগে ইয়াতো ক'ব লাগে দে শুড টেক কেয়াৰ তেওঁলোকে সদায় কোন দে বুলি ক'লে কাৰ কথা কৈছে ষ্টুডেন্ট শুড টেক কেয়াৰ অফ হেলথৰ কাৰণে সদায় কেয়াৰ দিব লাগে ধ্যান দিব লাগে থ্ৰু দা ফিজিক্যাল এক্সারসাইজ কিহৰ জৰিয়তে ফিজিক্যাল এক্সারসাইজৰ জৰিয়তে দে শুড পাৰ্টিসিপেট ইন গেমস এন্ড স্পোর্ট তেওঁলোকে গেমস আৰু যিবিলাক স্পোর্ট আছে খেল ধেমালি আছে সকলোতেই পাৰ্টিসিপেট কৰিব লাগে সকলোতে কি কৰিব লাগে পাৰ্টিসিপেট কৰিব লাগে হৈ গল সামৰণিত তোমালোকে কি কৰিবা এইখিনি লিখি দিলেও হ'ব নহলে তোমালোকে ওপৰত যিখিনি পয়েন্টস মুখস্থ কৰিছা তাৰ এটা পয়েন্টস আনি সামৰণিত লিখি দিবা সামৰণিখন এনে হৈ যাব বুজি পাইছা নহলে এইটো লিখি পিনে দিবা এইখিনি লিখি লবা লিখি পিনে ওপৰৰ পৰা এটা পয়েন্টস যিখিনি পয়েন্টস লিখিছিলা তুমি ওপৰত তাৰ পৰা এটা পয়েন্টস আনি ইয়াত দি দিয়া তেতিয়াও হৈ যাব তথাপি মই পঢ়ি শুনাই দিছো চোৱা এক্সারসাইজ ইজ ভেরি ইম্পর্টেন্ট এইটোতো লিখিব পাৰিবা exercise is very important exercise बहुत प्रयोजनीय बाकी ऊपर এটা পয়েন্ট লৈ আহা কাম হৈ গল for every physical exercise keep for everyone physical exercise keep the body for keeps the body for disease for every physical exercise যিমানবোৰ physical exercise আছে সকলোৱে কি কৰি ৰাখে বডি বিলাকক ডিজিজৰ পৰা বেমাৰৰ পৰা মুক্তি কৰি ৰাখে এইখিনি যদি মুখস্থ নহয় টেনশন কৰিব নালাগে ইমানলৈকে লিখি ওপৰৰ পৰা এটা পয়েন্টস আনি দি দিয়া কাম তামাম বুজি পাইছা নিশ্চয় বন্ধুসকল বুজি পালে লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা বাকি বিলাক লাগে নে নালাগে আজিলৈ এইটোকে সামৰিছো যদি লাগে তেতিয়াহলে অলৰেডি চন্দ্ৰয়ান 3 দিয়া আছে এতিয়া যদি আপলোড কৰো তেতিয়াহলে নেক্সট তোমালোকৰ এ জাৰ্নি বাই বাস আৰু লাইফ অফ এ গ্ৰেট ম্যান অসমীয়া ৰচনাখিনি এনেকুৱা মনমুগ্ধ কৰি দিম তেতিয়াহলে তোমালোকে জীৱনতো আৰু পাহৰিব খুজিলেও পাহৰিব নোৱাৰা ওকে সো ধন্যবাদ